চিৰাং জিলাৰ ২০ নং বিজনী বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা অধিক তীব্ৰ হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত দেওবাৰে নিশা বিজনীৰ কাৱাটিকাত অনুষ্ঠিত হয় UPPL দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা। ২০ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৱাটিকাত আজি সন্ধিয়া UPPL দলৰ মনোনীত প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী। তেওঁ নিজৰ ভাষণত UPPL প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ সমৰ্থনত ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনায়। লগতে তেওঁ আগন্তুক নিৰ্বাচনত ট্ৰেক্টৰ চিহ্নত ভোট প্ৰদান কৰি কমল সিং নাৰ্জাৰীক বিজয়ী কৰিবলৈ ৰাইজক অনুৰোধ জনায়। সভাখনত UPPL দলৰ যুৱ শাখাৰ সম্পাদক আব্দুল কালাম আজাদ, বিজনী জিলা UPPL দলৰ সম্পাদক চৰণ বসুমতাৰী, গাৰগাঁও ভালাতল প্ৰাইমেৰী UPPL দলৰ সভাপতি সম্পাদক সহ আন বহু দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। লগতে বহু সংখ্যক দলীয় নেতা কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিয়ে সভাখন উজ্জ্বল কৰি তোলে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। বিজেপিৰ লগত থাকে, বিজেপিৰ লগত থাকে। এনেকৈ বহুত কথা আলোচনা নহয় জানো, এনেকৈ হয়। কিন্তু স্পষ্ট ৰাইজ, আমি জন্ম লগ্নৰ পৰাই কোনো দলৰ লগত আমি দল হিচাপে আমি কোনোদিন কাৰো লগত এলায়েন্স কৰা নাই। হয়, সঁচাকৈ আনন্দিত হৈছোঁ। মই 3টা ডাঙৰ মিটিং নিৰ্বাচনী প্ৰচাৰ অভিযানত মই অংশগ্ৰহণ কৰিলোঁ আমাৰ কমল সিং নাৰ্জাৰীৰ সমৰ্থনত। যিটো ৰাইজৰ সঁহাৰি খুব ভাল, স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে, খুব ভাল এতিয়া। আৰু কমল সিং নাৰ্জাৰী যিহেতু নতুন মানুহ নহয়, 3বাৰকৈ তেখেতে আমাৰ বিজনী সমষ্টিতে MLA আছিলে, তেখেতক চবেই চিনি পায়, তেখেতৰ কাৰণে সহজ হ'ব। আৰু যিহেতু UPPL দলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড অঞ্চলত যথেষ্ট 5 বছৰ যিটো আমাৰ চৰকাৰ আছিলে, তেতিয়া যেনেকৈ কাম কৰিছে ৰাইজে ভাল পাইছে, শান্তি সম্প্ৰীতি সমমৰ্যাদা সমউন্নয়ন, এই কথাটো ৰাইজে বুজি পায়। আৰু যোৱা BTC নিৰ্বাচনত যিহেতু BPF চৰকাৰ আকৌ আহি গ'ল, অহাৰ পিছত 5 মাহ উকলি গ'ল। 5 মাহৰ যিটো তেওঁলোকৰ চৰকাৰৰ যিটো পৰিস্থিতি ৰাইজে দেখিবলৈ পাইছে, আকৌ ইণ্টাৰনেট বন্ধ হ'ব লগা এটা পৰিৱেশ, জাতিগত এটা দ্বন্দ্ব আকৌ আৰম্ভ হৈ গ'ল, মদ ভাং যোৱাৰ এটা আড্ডা হৈ গ'ল। এই কথাখিনি ৰাইজে চব বুজি পাইছে। গতিকে আকৌ ৰাইজে বিচাৰিছে ইয়াত শান্তি সম্প্ৰীতিৰে আমি যাই থাকিব লাগিব। গতিকে ৰাজনৈতিকভাৱে তেওঁলোকে সিদ্ধান্ত ল'ব, এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত UPPLক সহায় কৰাৰ কাৰণে ৰাইজে ৰেডি হৈছে। মানে এইটো তেওঁলোকৰ মিটিংটো গতানুগতিক, ইয়াৰ কোনো নতুন নাই। আহিব লাগিছে আহিছে, যিটো কথা কৈছে, এনেকৈয়ে তেওঁলোকে চলিব। কিন্তু বিজনীবাসী ৰাইজৰ সিদ্ধান্ত তেওঁলোকে কোৱাৰ নিচিনাকৈ নহ'ব নহয়, তেওঁলোকে ক'লেতো নহ'ব নহয়। তেওঁলোকৰ প্ৰাৰ্থী কোন? অৰূপ কুমাৰ দেক বিজনীবাসী ৰাইজে গ্ৰহণ কৰিব জানো? নকৰিব। বিজনী অঞ্চলৰ ৰাইজে শিক্ষিত সমাজ, তেওঁলোকে ভালদৰে বুজি পায়। আৰু বিজনীক কেনেকৈ আগুৱাই লৈ যাব লাগে বিজনীবাসী সিদ্ধান্ত ল'ব। তো গতিকে মই ভাবোঁ তেওঁলোকে ঠিকেই আছে, দলগতভাৱে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে, কিন্তু কেণ্ডিডেট ৰং। NDA হিচাপে বিজনীত কেণ্ডিডেট যি ব্যক্তি তেওঁলোকে প্ৰক্ষেপ কৰিছে, তো মই ৰং বুলি ক'ম। গতিকে তেওঁলোকে হাৰি যাব। কিন্তু মই প্ৰচাৰ অভিযানত আহিলোঁ, ৰাইজে মোক কৈছে যে কলিলৰক যিটো ইণ্ডিপেণ্ডেণ্ট হিচাপে থিয় কৰাইছে, সেইটো BJPৰ এটা কৌশল। মুছলমান ভোটক বিভাজন কৰি পেলাই তেওঁলোকে বেলেগ এটা চিন্তা কৰিছে। আনফালেদি বড়ো সমাজত আমাৰ ডিম্বেশ্বৰ বড়ো ডাঙৰীয়া তেওঁলোকে থিয় কৰাইছে, দুয়োজনতো BPFৰ হয়। তো গতিকে এইটো এটা ৰণনীতি তেওঁলোকৰ, এইটো ৰাইজে বুজি পায়। এইটো দ্বাৰা একো নহ'ব, ৰাইজে ভালদৰে কমল সিং নাৰ্জাৰীকে সমৰ্থন কৰিব। ইতিমধ্যে আমাৰ যথেষ্ট এটা ফিক্সাৰ আহি গ'ল UPPLত। আমি 15খন আৰু বাহিৰত 18খন, চব মিলি পেলাই 18খন হৈ গ'ল। 18খনৰ ভিতৰত আমি 10টাৰ পৰা 12টা আমি আশা কৰিছোঁ। আৰু সেইটো লৈ পেলাই আমাৰ অনাগত দিনত অসমৰ ৰাজনীতিক পৰিস্থিতি আমি নিৰ্ণয় কৰিম। 10খন 12খন লৈ পেলাই আমি কোকৰাঝাৰত বহি থাকিম। তাৰপিছত কি পৰিস্থিতি হয়, পৰিস্থিতি লৈ পেলাই আমি সিদ্ধান্ত ল'ম। আমাৰ স্বাৰ্থটো হ'ল বড়োলেণ্ডবাসী উন্নয়ন হ'ব লাগে, অসমৰ সকলোৰে উন্নয়ন হ'ব লাগিব, শান্তি সম্প্ৰীতি ইয়াত প্ৰতিষ্ঠা হ'ব লাগিব। আমি ধৰ্ম নিৰপেক্ষতা এটা ৰাজ্য হিচাপে আমি গঢ়ি তুলিব লাগিব।
সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে জীয়াই থকাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিম। এইটো সন্মুখত ৰাখি পেলাই আমি সিদ্ধান্ত ল'ম। এনেকৈ কোনো চিন্তা নাই। আপোনালোকে চাওক, আমি UPP দল হিচাপে যেতিয়া চৰকাৰ গঠন কৰে তেতিয়াহে আমি NDAৰ লগত আছিলোঁ, যোৱা 2020ৰ পৰা 2025লৈকে। কিন্তু আমি নিৰ্বাচনত কেতিয়াও আমি অন্য দলৰ লগত এলায়েন্সত আমি কোনোদিন অংশগ্ৰহণ কৰা নাই। আৰম্ভণিৰ পৰাই UPP দল হিচাপে আমি অকলে অংশগ্ৰহণ কৰি আহিছোঁ। যোৱাবাৰ BTC নিৰ্বাচনত আমি অকলে খেলিছিলোঁ, এইবাৰ আমি অকলে খেলিম। গতিকে আমাৰ ৰণনীতি একেবাৰে স্পষ্ট।